বেচনৰ লগত এইকেইবিধ বস্তু মিলাই প্ৰতিদিনে মুখত যদি লগাব পাৰে তেতিয়া মাত্ৰ 4-5 দিনতে দেখিব মুখৰ উজ্জ্বলতা আহিব, মুখৰ কলা দাগো দূৰ হ'ব, স্কিন বগা হ'ব, স্কিন গ্লো হ'ব, স্কিনখন চাফাও হ'ব, ফেচ ৱাছৰ দৰে কাম কৰিব। আজি মই দেখুৱাৰ দৰে বেচন আপোনালোকে দিনতো লগাব পাৰে, নহলে ৰাতি শোৱাৰ আগতো লগাব পাৰে। এই মহা গৰমত যদি আপোনালোকে বেচন এইদৰে লগাই চাই তেতিয়াহলে দেখিব স্কিন সফ্ট হ'ব, উজ্জ্বল হ'ব, গ্লো হ'ব, স্কিন কলা পৰা সমস্যাও সোনকালে দূৰ হ'ব। হাই ফ্ৰেন্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচ ৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা ৰাখিছো আপোনালোক সকলো ভালে আছে। এতিয়া মই আপোনালোকক বেচনৰ এই ৰিমেডিটো বনাই দেখুৱাম। ৰিমেডিটো বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে, আপোনালোকে যদি মোৰ অসমীয়া হাউচ ৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহলে আপোনালোকে সোনকালে মোৰ অসমীয়া হাউচ ৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আৰু সাবস্ক্ৰাইব কৰিবলৈ হলে আপোনালোকৰ মোবাইলৰ স্ক্ৰিনৰ তলতে থকা সাবস্ক্ৰাইব বটনটো টিপি দিয়ক। ওচৰতে এটা বেল ওলাব, বেলটো টিপি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন সোনকালে যাব আৰু আপোনালোকে সোনকালে ভিডিঅ'বোৰ চাবলৈ পাব। এতিয়া মই আপোনালোকক বেচনৰ এই ফেচ পেকটো বনাই দেখুৱাম। প্ৰথমতে আমাক লাগিব বেচনে। মই লৈছোঁ এয়া বেচন এতিয়া মই ল'ম এচামুচৰ জোখাৰে। আজি মই এইটো খুব বঢ়িয়া সহজ বেচনৰ ৰিমেডি তৈয়াৰ কৰিছোঁ। গৰমত এইটো লগালে স্কিন অইলি হৈ থকা সমস্যাও দূৰ হ'ব, স্কিন অইলি নেলাগিব, স্কিন চাফা হ'ব। যদি স্কিনত নোম আছে নোম দূৰ হ'ব, স্কিনত ডেড স্কিন চেল আছে সেয়াও দূৰ হ'ব, স্কিন সফ্ট হ'ব, টাইট হ'ব, গ্লো হ'ব, বগা হ'ব। এই বেচনৰ লগতে মই এতিয়া আধা চামুচ আটা মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত ইয়াৰ লগত এতিয়া মই মিক্স কৰিম আধা চামুচৰ জোখাৰে এয়া পিচি লোৱা চেনি। মই চেনিখিনি এনেকৈ পিচি পেলাই থৈ দিছিলোঁ। এতিয়া মই ইয়াৰ পৰাই এয়া আধা চামুচতকৈ কম এয়া পিচি লোৱা চেনি মিক্স কৰি ল'ম। এয়া দেখিছে একেবাৰে গুড়া চেনি ল'ব আপোনালোকে, গোটা চেনি নল'ব, গুড়া চেনি ল'ব। এইদৰে একেবাৰে সহজে বেচনে স্কিন কলা পৰা সমস্যা আপোনালোকে দূৰ কৰিব পাৰিব। ইয়াৰ পাছতে মই ইয়াৰ লগতে মিলাম এতিয়া কস্তুৰী হালধি। মই কস্তুৰী হালধি ল'লোঁ। আপোনালোকৰ ঘৰত যদি এই কস্তুৰী হালধিটো নাই তেতিয়াহ'লে আপোনালোকে নৰ্মেল যিটো খোৱা হালধি আমি পাকঘৰত ব্যৱহাৰ কৰোঁ তাকে অকণমান মিক্স কৰি ল'ব। মই এক কস্তুৰী হালধি এচামুচৰ 4 ভাগৰ এভাগ লৈছোঁ। আপোনালোকে যদি ঘৰৰ খোৱা হালধিটো লয় ইয়াতকৈও অকণমান কমাই ল'ব। সদায় ফেচ ৱাছ মুখত লগাই মুখ ধোৱা বহুত ক্ষতিকাৰক, সেইকাৰণে আমি মাজে মাজে মুখত এইদৰে বেচনৰ ফেচ ৱাছ বা আপোনালোকে ফেচ পেক বুলিও ক'ব পাৰে লগাই মুখ চাফা কৰিব লাগে। এতিয়া মই ইয়াতে মিলাম অকণমান এয়া নাৰিকল তেল। নাৰিকল তেলটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল, সেইকাৰণে মই ইয়াত নাৰিকল তেলো ব্যৱহাৰ কৰিছোঁ। নাৰিকল তেল মই ইয়াত 6-7 টোপাল মানৰ জোখাৰে এয়া মিলাই লৈছোঁ। খুব ধুনীয়াকৈ মিক্স কৰিব লাগিব। এনেকৈ যদি বেচনৰ লগতে অকণমান নাৰিকল তেল দি দিয়া হয় তেতিয়াহ'লে যিসকলৰ ড্ৰাই স্কিন তেওঁলোকৰ কাৰণে ভাল হ'ব, কাৰণ ড্ৰাই হৈ যাব পাৰে স্কিনখন। সেইকাৰণে মই ইয়াতে অকণমান নাৰিকল তেল মিক্স কৰিছোঁ। আৰু যিসকলৰ অইলি স্কিন আপোনালোকে নাৰিকল তেলটো স্ক্ৰিপ কৰিব পাৰে। এতিয়া মই ইয়াতে দি লৈছোঁ এচামুচৰ জোখাৰে এয়া দৈটো এচামুচ মই মিক্স কৰি চাই লওঁ, যদি কম হয় আকৌ অকণমান দি ল'ম। ফেচ ৱাছৰ দৰে হ'ব লাগিব, বেছি পাতলো নহয় বেছি ডাঠো নহয়, তেনেকুৱা জোখত ৰাখিব লাগিব, তেতিয়া লগাবলৈ ভাল হ'ব। এতিয়া মই চাইছোঁ অকণমান ডাঠ হোৱা নিচিনা হৈছে, মই ইয়াতে আৰু অকণমান দৈ মিলাই ল'ম। আপোনালোকৰ ঘৰত যদি দৈ নাথাকে তেতিয়াহ'লে আপোনালোকে এই দৈ ঠাত গাখীৰো মিক্স কৰিব পাৰে। গাখীৰ মিক্স কৰিলে আপোনালোকে কেঁচা গাখীৰ মিক্স কৰিব, তেতিয়া বেছি ভাল হ'ব। এতিয়া মই আধা চামুচ দৈ আকৌ দি ল'লোঁ, অকণমান পাতল কৰিব লাগে সেইকাৰণে, বেছি ডাঠ হৈ গৈছিলে। এতিয়া এয়া ধুনীয়াকৈ মিলাই লৈছোঁ, ধুনীয়া জোখত এবাৰ হৈ গৈছে। এয়া আপোনালোকে দৈটো খুব ধুনীয়াকৈ মিক্স কৰি ল'ব। মই মিক্স কৰি লোৱাৰ দৰে এইটো ধুনীয়া জোখত হৈ গ'ল। এতিয়া এইটো এটা খুব বঢ়িয়া ফেচ পেকো ক'ব পাৰে, আপোনালোকে ফেচ ৱাছো ক'ব পাৰে, তৈয়াৰ হৈ গৈছে। আৰু এইটো লগোৱাৰ নিয়মটো কেনেকুৱা সেইটো মই ভিডিঅ'টো পিছলৈ আপোনালোকক দেখুৱাম, সেই নিয়মেৰে আপোনালোকে লগাব লাগিব। এতিয়া এইটো খুব বঢ়িয়া এটা ফেচ পেক বা ফেচ ৱাছ তৈয়াৰ হৈ গ'ল। এতিয়া এই ৰিমেডিটো তৈয়াৰ হৈ গ'ল। তৈয়াৰ কেনেকৈ কৰিলোঁ আপোনালোকে দেখা পালে। এতিয়া লগাব কেনেকৈ লাগে সেইটো আপোনালোকে চাই যাব। এই বেচনৰ ৰিমেডিটো লগোৱাৰ আগতে আপোনালোকে মুখখন ভালকৈ ঠাণ্ডা পানীৰে ধুই আহিব। ধুই অহাৰ পাছতহে আপোনালোকে এইটো ৰিমেডি লগাব। আপোনালোকে লগাওঁতে প্ৰথমতে ভালকৈ লগাই ল'ব। মুখত লগাই লোৱাৰ পাছত আপোনালোকে এনেকৈ মাছাজ কৰিব। মাছাজ কৰোঁতে আপোনালোকে আপাৰ ডাইৰেকশ্যনত মাছাজ কৰিব, নহ'লে চাৰ্কুল মোচনত মাছাজ কৰিব। এনেকৈ মাছাজ কৰিলে স্কিনত লাগি থকা যিবোৰ ডেড স্কিন চেল
বা মৃত ছাল সেই মৃত ছালবোৰ আঁতৰি যাব আৰু যেতিয়া মৃত ছালবোৰ আঁতৰি যাব আপোনালোকৰ স্কিনখন সফ্ট লাগিব গ্লো হ'ব স্কিনখন মিহি মিহি লাগিব আৰু স্কিনখন সাফাও হ'ব এনেকৈ আপোনালোকে নাকৰ সাইডটো ভালকৈ ঘঁহি দিব নাকৰ এই সাইডখিনিত ব্লেক হেডছ হোৱাইট হেডছ থাকে আপোনালোকৰ সেইবোৰ দূৰ হোৱাটো সহায় হ'ব মই দেখুৱাৰ দৰে চকুৰ তলটো আপোনালোকে তেনেকৈ মাসাজ কৰি দিব তেনেকৈ মাসাজ কৰি দিলে আপোনালোকৰ চকুৰ গুৰি যদি কাৰোবাৰ ক'লা আছে তেতিয়াহ'লে সেই ক'লা হোৱা সমস্যাও লাহে লাহে দূৰ হ'ব এনেকৈ আপোনালোকে আপাৰ ডাইৰেকশ্যনতো মুখখন মাসাজ কৰিব এনেকৈ মাসাজ কৰিলে স্কিনখন টাইট হৈ থাকিব সোনকালে স্কিনত বয়সৰ বলিৰেখা নপৰিব আৰু স্কিনখন ভালকৈ সাফাও হৈ যাব এতিয়া মোৰ 5 মিনিট মাসাজ কৰা হৈ গ'ল 5 মিনিট মাসাজ কৰাৰ পাছত এতিয়া মই 10 মিনিট ৰখিম 10 মিনিটৰ পাছত মই আপোনালোকক আকৌ কি কৰোঁ দেখুৱাই আছোঁ 10 মিনিট হৈ গ'ল মুখখন ভালকৈ শুকাই গ'ল শুকুৱাৰ পাছত আপোনালোকে এইটো কেনেকৈ এৰুৱাব সেইটো দেখুৱাইছোঁ আপোনালোকে এৰুৱাওঁতে মোৰ দৰে এনেকৈ আপাৰ ডাইৰেকশ্যনত ঘঁহি ঘঁহি দিব তেনেকৈ ঘঁহি দিলে আপোনালোকৰ এই ফেচ পেকটো এৰাই যাব এনেকৈ ঘঁহি এৰুৱালে আপোনালোকৰ স্কিনত লাগি থকা যিবোৰ নোম সেই নোমবোৰো দূৰ হ'ব যদি আপোনালোকৰ স্কিনত অবাঞ্ছিত নোম বেছিকৈ আছে এনেকৈ 2-3 বাৰমান লগোৱাৰ পাছত আপোনালোকৰ সেই অবাঞ্ছিত নোম দূৰ হৈ যাব এনেকৈ ফেচ পেকটো আঁতৰাই লোৱাৰ পাছত মই এখন ভিজা টাৱেলেৰে মুখখন এনেকৈ মচি দিছোঁ এনেকৈ মচিলে মুখত লাগি থকা যিবোৰ অবাঞ্ছিত নোম সেই অবাঞ্ছিত নোমবোৰ এৰাই যোৱাত সুবিধা হয় এতিয়া মুখখন মচি হৈ গ'ল মুখখন মচি হৈ যোৱাৰ পাছত খুব কোমল কোমল লাগিব আপোনালোকৰ সফ্ট যেন লাগিব এতিয়া মই আনিছোঁ এটা এয়া গোলাপ জলটোৰ পৰা মই 6-7 টোপালমান গোলাপ জল লৈছোঁ এই গোলাপ জলৰ লগত এতিয়া মই মিক্স কৰিম অকণমান এল'ভেৰা জেল এয়া মই লৈছোঁ এল'ভেৰা জেলটো বেছি নালাগে এয়া দেখিছে অকণমান ল'ব গোলাপ জলৰ লগতে দুইটা বস্তু এনেকৈ ভালকৈ মিক্স কৰি ল'ব দুইটা বস্তু যেতিয়া ভালকৈ মিক্স হ'ব মিক্স হৈ যোৱাৰ পাছত আপোনালোকে ইয়াৰ লগতে এতিয়া মিক্স কৰিব লাগিব অকণমান নাৰিকল তেল এয়া নাৰিকল তেল মই অকণমান ল'ম নাৰিকল তেল আপোনালোকে 3 পৰা 4 টোপালমান নাৰিকল তেল ল'লে হৈ যাব নাৰিকল তেলৰ লগতে আপোনালোকে এনেকৈ ভিটামিন ই কেপচুলো মিক্স কৰিব পাৰে যদি আপোনালোকৰ স্কিনত খুব বেছিকৈ পলিৰেখা পৰিছে বা আপোনালোকৰ স্কিনখন বেছিকৈ ড্ৰাই তেতিয়াহ'লে আপোনালোকে ভিটামিন ই কেপচুলো মিক্স কৰিব আপোনালোকে এইটো গৰমৰ দিনত লগালে ভিটামিন ই কেপচুল নিদিলেও হ'ব কিন্তু ঠাণ্ডাৰ দিনত যদি লগায় তেতিয়াহ'লে ভিটামিন ই কেপচুলটো দিব পাৰিব গোটেই কেইটা বস্তু মিক্স কৰি লোৱাৰ পাছত মুখত এনেকৈ লগাই আপোনালোকে 2 মিনিট মাসাজ কৰি দিব যাতে স্কিনতে এই ক্ৰীমটো এবজৰ্ব হৈ যায় এনেকৈ আপোনালোকে মাসাজ কৰি কৰি এই ক্ৰীমটো লগাব ক্ৰীমটো লগোৱাৰ পাছত ৰাতিটো এনেকৈ শুই থাকিব মুখখন ধুই নিদিব ৰাতিপুৱা উঠি আপোনালোকে দেখিব আপোনালোকৰ স্কিনখনত খুব ধুনীয়া এটা গ্লো আহিছে স্কিনখন উজ্জ্বল হৈ গৈছে এনেকৈ আপোনালোকে ৰাতি শুৱাৰ আগত বেসন ব্যৱহাৰ কৰি চাবচোন এনেকৈ বেসন ব্যৱহাৰ কৰিলে আপোনালোকৰ স্কিনখন সাফাও হ'ব লগতে সানবাৰ্ন টেনিং দূৰ হ'ব আৰু আপোনালোকৰ স্কিনখন সফ্ট হ'ব গ্লো হ'ব আৰু স্কিনখনৰ উজ্জ্বলতা বাঢ়িব আজিৰ এই ভিডিওটো ইমানেই আছিল যদি আপোনালোকে এই ভিডিওটো চাই ভাল পাইছে আপোনালোকৰ স্কিনৰ কাৰণে উপযোগী হ'ব বুলি ভাবিছে তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিওটো শ্বেয়াৰ কৰিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ তেতিয়ালৈকে নমস্কাৰ আজিলৈ